Hi everyone, আৰু এয়া চাওক আমি গৈ আছো আৰু এয়া নাৰিকলি মন্দিৰৰ এটা সৰুকৈ দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। এইখিনি আমি একচুৱেলি জানে গুৱাহাটী যাওজা কৰি আছে প্ৰিন্সৰ ওচৰত তাৰ লগত মানে খেলিব, সেইটো কাৰণে মানে আমি গৈ আছো। সোমবাৰ আছিলে আৰু এয়া যে মদন কামদেৱৰ ৰাস্তাটোৰে আমি গৈ আছো মানে গুৱাহাটীলৈ বুলি। আৰু এয়া পাহাৰখিনি একদম দেখি বহুত বেছি ভাল লাগিছিলে। কেমেৰাত বহুত বেছি স্পষ্ট হোৱা নাই একচুৱেলি, আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া শৰাইঘাট দলঙত উঠিলোঁ। কি যে আমাৰ মানে গৰমত ফাটি ছিঙি গৈছে আৰু মানে উপায় নাই। কি হৈছে জানেনে বাৰু, সিদিনাখনে আমাৰ ইমান বেছি জামত ফচিলোঁ, প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান খুপি গৈ কোনো মতে দলংখনত উঠিছোঁ আৰু আমাৰ অৱস্থা নাইকিয়া হৈছে। আৰু এয়া জান খুচি আৰু প্ৰিন্সে একদম চোলা খুলি দিব লগা হৈছে, ইমান বেছি গৰম পৰিছে। সিদিনাখনে ৰ'দটো আছিল বহুত বেছি। আৰু এইটো ভিডিঅ' জিকমিহঁত কাজিৰঙাত গৈছিলে এক্সকাৰ্ছন কলেজৰ পৰা, আৰু তাৰে ভিডিঅ' এটা দি দিছিলে, সেইখিনি আপোনালোকৰ লগত দেখুৱাই দিলোঁ। এনেই মোৰ মনটো ভাল লাগিল মানে সেইকাৰণে দেখুৱাইছোঁ। তাতে বোলে প্ৰায় এনেকুৱা অনুষ্ঠান হৈয়ে থাকে। আৰু এয়া আমি গৈ আমাৰ গন্তব্যস্থল পালোঁ, মানে আমাৰ জানহাটৰ বাইদেউক পিন্ধোৱা মোৰ ভতিজা ছোৱালীজনীৰ য'ত থাকে সেই ঠাইখিনি পালোঁ। আৰু তাতে এৰাতি থাকি আমি আকৌ ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ বুলি। আৰু ৰিটাৰ্ণ হোৱাটো বহুত বেছি ভিডিঅ' কৰা নাই, আৰু তেনেকুৱাকৈ অকণমান সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু মই ঘৰ আহি পালোঁ মানে, আৰু এয়া যে লাই শাকৰ গুটি কেইটামান ভাবিছোঁ সঁচৰ কাৰণে থৈ দিওঁ। এইটো একচুৱেলি আগৰ ভিডিঅ'ৰ ক্লিপ এটা সোমাই গ'ল, সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু বাহিৰে আমি আমাৰ ঘৰত গৈ মাছমৰীয়া আহিছিল, মাছ আনিব লগা হ'ল, আনিলোঁ আৰু মাছ অলপ বিক্ৰী কৰিলোঁ। হেই গাইজ, ৰাতি ভিডিঅ'টো অন কৰিছোঁ আৰু ভাবিছোঁ অকণমান আপোনালোকৰ লগত মুহূৰ্ত শ্বেয়াৰ কৰোঁ। এতিয়া মানে মই পাকঘৰত সোমাই ভাত ৰান্ধিয়ে আছোঁ। আজিৰ দিনটো মানে ইমান বেছি কষ্ট হ'ল। প্ৰথমতে গুৱাহাটীৰ পৰা আকৌ মঙলদৈৰ পৰা একদম আমাৰ ঘৰৰ পৰা আকৌ ইয়াতে আহিছোঁ। মানে বহুত কষ্ট হৈছে আজি, ইমান যে ফুৰিলোঁ, ভাগৰতে মই ভাতটো ৰান্ধিব আহিছোঁ। এইবিলাক চব শ্বেয়াৰ নকৰোঁ আপোনালোকৰ লগত। কিবা কৰি দালি ভাজি ভাত তেনেকুৱাকৈ বনাবলৈ লৈছোঁ। প্ৰায়খিনি হ'লে, গতিকে মোৰ ভ্লগটো সৰুকৈ দিম, চাবচোন আপোনালোকে।